বন্ধুসকল নমস্কাৰ শুভ সন্ধিয়া আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত দেখুৱাবলৈ লৈ আছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ হাউচিং লোন লোৱা বা লবলৈ বিচৰা গ্ৰাহকসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ বন্ধুসকল এই ইনফৰমেশনটো এখন অনলাইন নিউজ পেপাৰে খুব সুন্দৰকৈ প্ৰকাশ কৰিছিলে আৰু ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো বন্ধুসকল আশা ৰাখিছো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত দেখাবলৈ যত্ন কৰিছো চাওক অহা 15 তাৰিখৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াই ইবিএলআৰ সংশোধন কৰাৰ ফলত গ্ৰাহকসকলৰ ইএমআইত পৰিব গুৰুত্বপূৰ্ণ প্ৰভাৱ আৰু আৰম্ভ কৰিব অমৃত বৃষ্টি নামৰ এখন নতুন আঁচনি সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো পাছৰ অংশটো আপোনালোকে স্ক্ৰিনলৈ মন কৰিব এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো এনেকৈ প্ৰকাশ কৰিছিলে তেওঁলোকৰ হেডলাইনটো আছিল এনেকুৱা দেখুৱাবলৈ যত্ন কৰিছো চাওক এছবিআই কাটছ ইবিএলআৰ হোম লোন ৰেটস বাই 50 বিপিএছ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন সম্পূৰ্ণ সবিশেষ আপোনালোকক যিমান পাৰো খুব কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতৰ ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকৰ সহায় হোৱাকৈ জনাবলৈ যত্ন কৰা হয় তে এতিয়া আহিছো যেটো ইনফৰমেশন প্ৰকাশ হৈছিল হেহতিয়াকৈ যে ষ্টেট বেংক অফ ইণ্ডিয়াই ইবিএলআৰ সংশোধন কৰিব আৰু পাছৰ অংশটো আপোনালোকৰ সন্মুখত দেখাবলৈ যত্ন কৰিছো চাওক বন্ধুসকল এতিয়া জানিবলৈ যত্ন কৰো ইবিএলআৰ কি হয় ইবিএলআৰটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম তাৰ পিছতে আপোনালোকক পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশন সমূহ জনাবলৈ যত্ন কৰিম ইবিএলআৰ অৰ্থাৎ এক্সটাৰ্নেল বেঞ্চমাৰ্ক লেন্ডিং ৰেট হৈছে বেংকে গ্ৰাহকলৈ ঋণ দিয়াৰ সময়ত ব্যৱহাৰ কৰা এটা প্ৰাথমিক বেঞ্চমাৰ্ক আৰু এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা নিৰ্ধাৰিত নীতিগত সুদৰ হাৰৰ সৈতে জড়িত যাৰ সৈতে তলত দিয়া পইণ্টছ কেইটা জড়িত হৈ থাকে ৰেপো ৰেট 91 days treasury bill 6 month treasury bill any other benchmark published by FBIL সহজ ভাষাত হৈছে ইবিএলআৰ এটা ধৰণৰ সুদৰ হাৰ যাৰ ওপৰত আপোনাৰ হোম লোন কাৰ লোন বা আন ফ্লোটিং ৰেট লোনৰ সুদৰ হাৰ নিৰ্ভৰ কৰে তে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পালে ইবিএলআৰ কি হয় এতিয়া আহিছো এক গুৰুত্বপূৰ্ণ ইনফৰমেশনটো লৈ দেখুৱাবলৈ লৈ আছো চাওক আপোনালোকে ইনফৰমেশনটো লৈ মন কৰিব আজিৰ ইনফৰমেশনটোৰ বাবে গ্ৰাহকৰ কি হ'ব পাৰে চাওক জনাবলৈ যত্ন কৰিছো এছবিআইৰ ইবিএলআৰ আৰু গৃহ ঋণৰ সুদ হ্ৰাস যেটো ৰিজাৰ্ভ বেংকে ৰেপো ৰেট হ্ৰাস কৰাৰ পিছত এছবিআই ইবিএলআৰ সংশোধন কৰি গৃহ ঋণৰ সুদ 50 বেসিক পইণ্ট হ্ৰাস কৰিছে নতুন ইবিএলআৰ হ'ব 8.15% গৃহ ঋণৰ সুদ এতিয়া 7.5% ৰ পৰা 8.45% লৈ হ'ব বুলি আশা কৰা হৈছে আৰু অমৃত বৃষ্টি নামৰ এখন বিশেষ আঁচনি আৰম্ভ কৰিব য'ত সুদৰ হাৰ 6.85 ৰ পৰা 6.60 লৈ আশা কৰা হৈছে বন্ধুসকল একেখাৰতে ক'বলৈ গ'লে হাউচিং লোন লবলৈ বিচৰা গ্ৰাহকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সুখবৰ বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলো যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো